শিলচর টাউন ক্লাবের মাঠে আমাদের দলের সুপ্রিমো মমতা ব্যানার্জি 17 তারিখ আসবেন। ওখানে আমাদের দলীয় সভা আছে। ওখানে আমাদের দলীয় প্রার্থী রাধাশ্যাম বিশ্বাস উনার সপক্ষে প্রচারের জন্য উনি 17 তারিখ আসবেন, 17 এপ্রিল। আৰু ইয়াতে কি হ'ব? কৰিমগঞ্জত তো আপোনালোকে আগতে কৈছিল প্ৰাৰ্থী দিব, হয়, এতিয়াতো দিয়া নাই। এতিয়া আপোনালোকে কাক ছাপোৰ্ট কৰিব, কি কৰিব? এইটো এটা মানে ডাঙৰ এটা কুৱেশ্যন আপুনি কৰিছে, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আগতেতো মোৰ তৃণমূল কংগ্ৰেছৰ পৰা প্ৰাৰ্থী দিয়াৰ কথা আছিল, কিন্তু দুঃখজনকভাৱে তৃণমূল কংগ্ৰেছৰ লগত কংগ্ৰেছৰ এলায়েন্স হোৱা নাই, পশ্চিমবংগত হোৱা নাই, এইকাৰণে অসমতো হোৱা নাই। আৰু এইকাৰণে আজি মোৰ হাইলাকান্দি জিলাৰ মোৰ যিবোৰ মণ্ডল কমিটি আছে, এই মণ্ডল কমিটিৰ পৰা মোৰ কৰ্মীবোৰক মই মাতিছোঁ, মোৰ বন্ধুবোৰক মাতিছোঁ, তৃণমূলৰ সৈনিকবোৰক মাতিছোঁ। আজি এইটো বিষয়ৰ ওপৰত এটা আলোচনা আছিল, এটা প্ৰিলিমিনাৰী আলোচনা কৰিলোঁ, কিন্তু মানে আলোচনাটো এতিয়া মানে হেৰি হোৱা নাই, মানে সিদ্ধান্ত আজি ল'ব পৰা নাই। মানে বিভিন্নজন কৰ্মীয়ে বিভিন্ন ধৰণৰ মতামত পোষণ কৰিছে। আজি এটা মানে আলোচনাটো হ'ল এইটো যে 17 তাৰিখৰ মোৰ মিটিঙৰ পিছত, মমতা বেনাৰ্জী অহাৰ পিছত যিকোনো সভা হ'ব, সভাৰ পিছতে আকৌ মোৰ চব কৰ্মীক লৈ মই বহি মোৰ তৃণমূল কংগ্ৰেছৰ মানে যিটো সিদ্ধান্ত হয়, এই সভাত চব কৰ্মীৰ মতামত লৈ এই সিদ্ধান্ত মতে আমাৰ দল আগবাঢ়ি যাব। কংগ্ৰেছক সমৰ্থন কৰাটো এতিয়াও চূড়ান্ত হোৱা নাই? নাই, এতিয়াতো মানে মই কৰ্মীৰ পৰা হেৰি কৰিলোঁ, কিন্তু চব ভিন্নজনে ভিন্ন মত পোষণ কৰিছে। সেইকাৰণে মানে এতিয়ালৈকে এইটো চূড়ান্ত সিদ্ধান্ত হোৱা নাই। চবে অহা 17 তাৰিখৰ পিছতে আকৌ মানে মোৰ চব কৰ্মীক, মোৰ বন্ধু বান্ধৱক লৈ বহিম। মোৰ যিবোৰ ব্লক কংগ্ৰেছ আছে, মোৰ যিবোৰ মণ্ডল তৃণমূল কংগ্ৰেছ আছে, চবকে বহি মোৰ বুথ লেভেল কমিটিবোৰকো মই মাতি কিনি চূড়ান্ত মই সিদ্ধান্তটো ল'ম। আমি চিন্তা কৰিছোঁ যে আমাৰ দলত টিকেট দিয়া নাই নহয়, তাই আমি আজি আমাৰ সংগঠনৰ সৈনিকবিলাক ডাকি আমি এটা আলোচনা কৰিছোঁ। আমি 17 তাৰিখ আমাৰ শিলচৰত সুপ্ৰিম আহি আছে। 17 তাৰিখৰ পিছত আকৌ আমাৰ দল লৈ আমি আকৌ মিটিং ডাকিম। মিটিং পতাৰ পিছত আমি সিদ্ধান্ত ল'ম আমি কোন দলক সহায় কৰিব পাৰে। তাৰপিছত আপোনালোকক আকৌ আমি মাতিম, 17 তাৰিখৰ পিছত আকৌ ডাকিম। নাই, আমি বিশ্বাস কৰা নাই, পাব্লিকো বিশ্বাস কৰিব নোৱাৰে। মানে এই দল যিটো আছে এইটো 4-5জনৰ কমিটি হয়, সিহঁতৰ মানে সদায় কাজিয়া থাকে দলত, চেয়াৰ এইবিলাক ইটা চিটা কৰি থাকে। মানুহৰ আত্মবিশ্বাস নাই সিহঁতৰ ওপৰত। আমাৰ দলৰ ওপৰত মানুহৰ আত্মবিশ্বাস আছে। যদি আমি সিহঁতৰ লগত আমাৰ কিবা কথা আছে, আমাৰ সিহঁতৰ সুপ্ৰিমৰ লগত যদি হয়, তেনেহ'লে আমি তাক সহায় কৰিব পাৰে। নাই, আমি আমাৰ দলত আছোঁ, তাকে।